নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, ৰাজ্যত ভয়ংকৰ ভূমিকম্প। ৩.৯ প্ৰাবল্যৰ ভূমিকম্পত ৰাজ্যত হাহাকাৰ। ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে গোৱালপাৰা। 2.25 বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূগৰ্ভৰ পৰা 10 কিলোমিটাৰ নিলগত কম্পন অনুভূত। আপুনি কম্পন অনুভৱ কৰিলেনে? ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে নিৰ্বাচনৰ পূৰ্বে মইৰাবাৰীত জোকাৰণি, জব্দ 11,20,000 টকা। মইৰাবাৰীত নিৰ্বাচনী বিষয়া আৰু CRPFৰ হাতত ধৰা পৰিল ধনৰ ভাণ্ডাৰ। নিৰ্বাচনী ফ্লাইং স্কোৱাডৰ জালত পৰিল বৃহৎ পৰিমাণৰ নগদ ধন, জব্দ মুঠ 11,20,000 টকা। জাহানাৰ মেডিকেল হলৰ মালিকৰ পৰা জব্দ হ'ল এই বৃহৎ ধন। ফুৰকান আলীৰ পৰা জব্দ হ'ল নগদ 11,20,000 টকা। মইৰাবাৰীৰ পৰা নগাঁওলৈ গৈ থকা অৱস্থাতে ধৰা পৰিল ফুৰকান। CRPFৰ তীব্ৰ তালাচীত ওলাল ফুৰকান আলীৰ গোপন ধন। নিৰ্বাচনৰ পূৰ্বে কলৈ নিয়া হৈছিল এই বৃহৎ ধন? নিৰ্বাচনী বিষয়াৰ জিম্মাত বৰ্তমান জব্দকৃত টকা। মইৰাবাৰীৰ চুকে কোণে এতিয়া তীব্ৰ আতংক। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপ মুখ্যমন্ত্ৰীৰ। আজমলক তীব্ৰ ভাষাৰে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপ ল'লে মুখ্যমন্ত্ৰীয়ে। যোৱা 5 বছৰত হাত ভৰি ভাঙিলোঁ, এতিয়া মেৰুদণ্ডৰ পাল। অহা 5 বছৰত মেৰুদণ্ডও ভাঙি দিম। অসমত বাংলাদেশী মিয়াৰ বিৰুদ্ধে চলিব অধিক কঠোৰ একশ্যন। মিয়াই মুখ্যমন্ত্ৰীৰ কামিহাড় ভাঙি দিব বুলি আজমলে দিছিল হুংকাৰ। আজমলৰ ভাবুকিক তীব্ৰ ভাষাৰে প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীৰ। বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত মুখ্যমন্ত্ৰী। আজমলক তীব্ৰ ভাষাৰে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। যোৱা 5 বছৰত হাত ভৰি ভাঙিলোঁ, এতিয়া মেৰুদণ্ডৰ পাল, এই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। অহা 5 বছৰত মেৰুদণ্ডও ভাঙি দিম। অসমত বাংলাদেশী মিয়াৰ বিৰুদ্ধে চলিব অধিক কঠোৰ একশ্যন। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, দেশত নহয় লকডাউন, চিন্তাৰ কোনো কাৰণ নাই, কেন্দ্ৰীয় চৰকাৰে কৰিলে ঘোষণা। দেশত পুনৰ হ'ব নেকি লকডাউন? চিন্তাৰ কাৰণ নাই, দেশত নহয় লকডাউন। চৰকাৰে স্পষ্ট কৰিলে স্থিতি। লকডাউনৰ খবৰ সম্পূৰ্ণ ভিত্তিহীন। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰীয়ে স্পষ্ট কৰে এই কথা। উৰা বাতৰিত ভুল নাযাবলৈ দেশবাসীক আহ্বান। চৰকাৰৰ ওচৰত নাই কোনো লকডাউনৰ প্ৰস্তাৱ। বিশ্বজুৰি যুদ্ধৰ সংকট। আকাশলংঘী তেলৰ দাম $70 পৰা $122 পালেগৈ খাৰুৱা তেলৰ মূল্য। বিশ্বৰ বহু দেশত ইন্ধনৰ দাম 30ৰ পৰা 50% বৃদ্ধি পাইছে। ভাৰতীয় সুৰক্ষা দিবলৈ মোদী চৰকাৰৰ ডাঙৰ পদক্ষেপ। আৰ্থিক বোজা নিজেই কান্ধত পাতি ল'ব কেন্দ্ৰীয় চৰকাৰে। তেলৰ কোম্পানীক সকাহ দিবলৈ চৰকাৰী টেক্স কৰ্তন। অব্যাহত থাকিব ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান। কোনো বাধা নোহোৱাকৈ চলিব দেশৰ যোগান শৃংখল। কিন্তু উৰা বাতৰি বিয়পালে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা। যিকোনো প্ৰত্যাহ্বানৰ বাবে ভাৰত সম্পূৰ্ণ সাজু।